হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ অমিতাৰ খাৰ। আৰু অমিতাটো মই মাজতে দুটুকুৰা কৰি ল'লোঁ, তাৰে এটুকুৰা থৈ দিলোঁ আৰু এটুকুৰা এইদৰে সৰু সৰুকৈ কাটি কুকাৰতে বইল কৰি লৈছোঁ। আৰু অমিতাৰ খাৰ বুলি ক'লে আকৌ মাছৰ মাথাৰ লগতহে জুতি লাগে নহয় জানো, সেইবাবে কেইটুকুৰামান মাছৰ মাথা এইদৰে ফ্ৰাই কৰি লৈছোঁ। একেবাৰে আপোনালোকক সহজ পদ্ধতিত বনাই দেখাম, বেছি দেৰি নালাগে বনাবলৈ। আৰু প্ৰথমতে কেৰাহী এখন পাতি ল'লোঁ, তাতে মিঠাতেল দি জিৰা কেইটামান ফুটাই লৈছোঁ আৰু লগতে গোটা জলকীয়া দুটাও দি লৈছোঁ। আৰু এতিয়া মই ইয়াতে আদা নহৰু খুন্দি থোৱা, থেতালি থোৱা আচলতে, একেবাৰে গুড়ি কৰি লোৱা নাই, ইয়াতে মই 2 চামুচ দি দিছোঁ। আদা নহৰু পেষ্টটো অকণমান সময় ভাজি লৈছোঁ, অকণমান ব্ৰাউন কালাৰ হোৱালৈকে। তাৰপিছতে মই ইয়াতে বইল কৰি ৰাখিছিলোঁ যে অমিতাখিনি, সেইখিনি ইয়াতে মই ঢালি দিছোঁ। আৰু এইখিনিয়ে ধুনীয়াকৈ সিজি গ'ল অমিতাখিনি, এতিয়া সোনকালে হৈ যাব। আৰু ইয়াতে মই ঢালি দিলোঁ। আৰু খুব সোনকালে হৈ যায় এইদৰে আগতেই যদি বইল কৰি ৰাখোঁ অমিতাখিনি। তাৰপিছতে অলপ সময়খিনি লৰাই লৈছোঁ। এতিয়া এইখিনি অকণমান লৰাই সিজাই থাকিম। আৰু এয়া ধুনীয়াকৈ উতলিছে আৰু সিজি থাকক অলপ সময়। তাৰপিছতে মই অমিতাখিনি অকণমান ভাঙি দিছোঁ, আৰু যিহেতু অলৰেডি সিজাই আছিলে সেইবাবে ধুনীয়াকৈ ভাঙি দিলতে ডাঠ হৈ গৈছে। আৰু এতিয়া ইয়াতে মই মাছৰ মাথাখিনি দি দিছোঁ। মাথাত কেইটুকুৰা মই অকণমান ভাঙি দিলোঁ, তেতিয়াহে আকৌ ভাল লাগিব খাই। তাৰপিছতে এইখিনি ধুনীয়াকৈ মিলি যাওক একেবাৰে। মাছৰ মাথা কেইটুকুৰা সৈতে তৰকাৰীখিনি আকৌ অলপ সময় সিজাই আছোঁ, ধুনীয়াকৈ ডাঠ হৈ যোৱালৈকে সিজাম। তাৰপিছতে এটা মেইন বস্তু দিব লাগিব, কলৰ খাৰ। আৰু অমিতাটো এনেও খাৰেই হয় বাৰু, কিন্তু কলৰ খাৰ অকণমান দিলে আৰু বেছি ভাল লাগে। আৰু সেয়া খাৰ দি ধুনীয়াকৈ আকৌ অকণমান সিজাই লৈছোঁ। আৰু একেবাৰে শেষত মই কেইটামান কেঁচা জলকীয়া ফালি দিছোঁ। কেঁচা জলকীয়া একেবাৰে শেষত দিলে বৰ ধুনীয়া গোন্ধ এটা ওলায়। আৰু এয়া হৈ গ'ল অমিতাৰ খাৰ। আৰু মই অকণমান মাছৰ জোল বনাইছিলোঁ, আৰু এয়া অমিতাৰ খাৰ ৰেডি হৈ গ'ল। এয়া লগতে আছে আলু আৰু বিলাহীৰে মাছৰ জোল বনাইছিলোঁ, আৰু এয়া ভাত। আমাৰ দুপৰীয়া সাজ আজি এনেকৈ খালোঁ, অমিতাৰ খাৰ, আলু বিলাহীৰ মাছৰ জোল আৰু ভাত। বৰ সোৱাদ হৈছিলে খাবলৈ। আৰু এনেও মই অমিতাৰ খাৰ খাই খুব ভাল পাওঁ। সকলো খাৰেই খাই ভাল লাগে, আমি অসমীয়াবিলাকে খাৰ খাই ভাল পাওঁ নহয় জানো, এনেই আমাক আকৌ খাৰ খোৱা অসমীয়া বুলি নকয় নহয়। তাৰপিছত এয়া ভাত উলিয়াই ল'লোঁ, লগতে অমিতা আৰু মাছৰ মাথাৰে সৈতে বনোৱা খাৰ আৰু আলু বিলাহীৰ মাছৰ জোল। বহুত ধুনীয়া হৈছিলে খাবলৈ। নিজৰ হাতৰে তাৰিফ কৰিছোঁ বাৰু, কিন্তু সঁচাকৈ বৰ ধুনীয়া হৈছিলে খাবলৈ। আৰু অকণমান খাই আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে খাবলৈ। এয়া অমিতাৰ খাৰ মাছৰ মাথাৰ সৈতে। আৰু মাথা কেইটুকুৰা মই বেছি সৰু সৰু কৰি দিছিলোঁ বাবে গোটেইখিনিতে মিলি গ'ল। ভালো লাগে এইদৰে খাই, কাঁইট বাছি বাছি খোৱাৰ মজাটোৱেই বেলেগ। খুব সোৱাদ হৈছিলে খাবলৈ। আৰু আপোনালোকেও বনাই খাই চাব পাৰে এনেকুৱা সহজ পদ্ধতিৰে অমিতাৰ খাৰ। লগতে খাৰ সকলোৱে বনাব জানে, কিন্তু প্ৰত্যেকৰে নিজা কিছুমান আইডিয়া থাকে নহয় জানো। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবাই মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।